এতিয়া অক্টোবৰত আমি আকৌ পুলিচৰ চাকৰি দিম আৰু অক্টোবৰ পাৰ হৈ যোৱাৰ পিছত নৱেম্বৰ মাহত আকৌ নতুনকৈ পুলিচৰ আমি ইণ্টাৰভিউ খুলি দিম যাতে আমাৰ ল'ৰা ছোৱালীয়ে নিযুক্তি পাব পাৰে। অসম চৰকাৰৰ চাকৰি আমি দিওঁ, পুলিচৰ চাকৰি আমি দিওঁ, ফৰেষ্টৰ চাকৰি BTCয়ে দিয়ে। এতিয়া আপোনালোকে BTCৰ চাকৰি পায় নাপায় মই নাজানো। অসমৰ মই যেতিয়াৰ পৰা মুখ্যমন্ত্ৰী হৈছো আমাৰ চাকৰিৰ এপইণ্টমেণ্ট কোনেও টকা পইচা খাব নোৱাৰে। আমি দুখীয়া ঘৰৰ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিয়াৰ ব্যৱস্থা কৰিছো। 1.5 লাখ ল'ৰা ছোৱালীয়ে চাকৰি পালে আৰু এই 1.5 লাখৰ ভিতৰত 10,000 ল'ৰা ছোৱালী খালি BTCৰ পৰাই চৰকাৰী চাকৰি পালে। এতিয়া অক্টোবৰত আমি আকৌ পুলিচৰ চাকৰি দিম আৰু অক্টোবৰ পাৰ হৈ যোৱাৰ পিছত নৱেম্বৰ মাহত আকৌ নতুনকৈ পুলিচৰ আমি ইণ্টাৰভিউ খুলি দিম যাতে আমাৰ ল'ৰা ছোৱালীয়ে নিযুক্তি পাব পাৰে। যি ল'ৰা ছোৱালীয়ে চাকৰি নাই পোৱা মনটো বেয়া লাগি থাকে। এইবাৰ আমি ঠিক কৰিছো যে যোনে চাকৰি নাপাব তাক আমি ব্যৱসায় কৰিবৰ কাৰণে 2 লাখ টকাকৈ আমি দিম যাতে ল'ৰা ছোৱালীয়ে ব্যৱসায় কৰিব পাৰে। 25,000ক আমি দিলো, 75,000ক আমি নৱেম্বৰ মাহত দিম আৰু আমাৰ BTCৰো প্ৰত্যেকটো পৰিষদীয় সমষ্টিত দতমা বনৰগাঁও 1,000-1,500 ল'ৰা ছোৱালীক আমি 2 লাখকৈ টকা দিয়াৰ আমি ব্যৱস্থা কৰিম। আজি ৰাজধানী দিছপুৰৰ পৰাও দিম। সকলোৱে মিলি BTCৰ ৰাইজৰ সমস্যা আমি সমাধান কৰিম। আজি আপোনালোকে দেখিছে BTCত 5খন জিলা, কোকৰাঝাৰত মেডিকেল কলেজ, তামুলপুৰত মেডিকেল কলেজ, বড়োলেণ্ড ইউনিভাৰ্চিটি, এই গোটেইবোৰ কোনে বনাইছিলে? এই গোটেইবোৰ বিজেপি চৰকাৰে বনোৱা, অসম চৰকাৰে বনোৱা। এই যিমান BTCত দেখিছে মেডিকেল কলেজ, ডাঙৰ ডাঙৰ ৰাস্তা, ইউনিভাৰ্চিটি, এই গোটেইবিলাক মানুহে ভাবে যে BTC চৰকাৰে বনাইছে নেকি? এই গোটেই অনুষ্ঠানবিলাক দিছপুৰৰ চৰকাৰে বনোৱা, দিল্লীৰ চৰকাৰে বনোৱা, বিজেপিৰ চৰকাৰে বনোৱা। সেইকাৰণে যেতিয়া কোনোবাই কয় যে বিজেপি আহিলে BTCৰ উন্নতি নহব, BTCত যিমান উন্নতি হৈছে, BTCত যিমান কাম হৈছে অকল বিজেপিয়ে কৰিছে। আন কোনো দলে BTCৰ কাৰণে ইমান কাম কেতিয়াও কৰা নাই। শ্ৰদ্ধা ৰাইজ, আজি আপোনালোকে দেখা পাব পাৰে যে আমাৰ বিজেপি চৰকাৰে বড়ো ৰাইজক সন্মান জনাই অকল বড়ো চুক্তিয়ে কৰা নাই। আজি আপোনালোকে যদি দেখা পায় দিল্লীত গৈ, দিল্লীত ভাৰতৰ ৰাজধানীত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিছে। ৰাস্তা বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামত অৰ্পণ কৰিছে। অসমৰ 2জন মানুহৰ নামত মাত্ৰ ৰাস্তা আছে। আপোনালোকে আচৰিত হ'ব, দিল্লীত অকল 2জন মানুহৰ নামত অসমৰ ৰাস্তা আছে। এজন হৈছে লোকপ্ৰিয় গোপীনাথ বৰদলৈ, আনজন হৈছে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম। মাত্ৰ 2জন মানুহৰ নামত আছে আৰু আন কাৰো অসমীয়া বা অসমৰ মানুহৰ নামত নাই। তাৰ মানে আপোনালোকে চিন্তা কৰক, অসমৰ প্ৰথম মুখ্যমন্ত্ৰী আছিলে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আৰু আজি বিজেপিয়ে সেই লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ পিছত আমাৰ বডোফাক আটাইতকৈ বেছি সন্মান জনাইছে, যি আমাৰ বিজেপি চৰকাৰৰ এক বড়ো ৰাইজৰ প্ৰতি মৰম আৰু স্নেহক, শ্ৰদ্ধাক প্ৰতিনিধিত্ব কৰিছে। আজি আমাৰ বড়ো জাতিৰ মূল ধৰ্মই হ'ল বাথৌ আৰু ব্ৰহ্ম। আজি অসমত আমি এটা খিলঞ্জীয়া ধৰ্মৰ বিভাগ কৰিছো। বাথৌ থানচালি নিৰ্মাণৰ বাবে
500 বাথৌ থানচালি নিৰ্মাণৰ বাবে আমি আঁচনি লৈছো ব্ৰহ্ম মন্দিৰ নিৰ্মাণৰ বাবে আমি আঁচনি লৈছো আৰু আপোনালোকে জানি ভাল পাব আমি সিদ্ধান্ত লৈছো যে দিছপুৰতো আমি বাথৌ ভগৱানৰ এটা মন্দিৰ আমি তাতেও প্ৰতিষ্ঠা কৰিম ইলেকশ্যনৰ কাৰণে আমি কৰা নাই ইলেকশ্যনৰ পিছতে বিশ্বজিৎ দৈমাৰী কামত লাগি আছে একেবাৰে বিধানসভাৰ কাষতে আমি সুন্দৰ বাথৌ থানচালি এখন দিছপুৰতো বনাবৰ বাবে আজি আমি সিদ্ধান্ত লৈছো আজি মই বিজেপিৰ মুখ্যমন্ত্ৰী ইলেকশ্যনত আহিছো কিন্তু বিপিএফকো মই গালিগালাজ নকৰো ইউপিপিএলকো গালিগালাজ নকৰো কাৰণ প্ৰমোদ বড়ো আমাৰ শত্ৰু নহয় হাগ্ৰামা মহিলাৰিও আমাৰ শত্ৰু নহয় আমাৰ কাৰো লগত বেয়া নাই মই মাত্ৰ এটাই কথা কৈছো যে যদি এখন বিজেপিৰ চৰকাৰ হয় আমাৰ বড়োলেণ্ডত কোনো সমস্যা নাথাকিব সকলোকে লগত লৈ আমি আগবাঢ়িব পাৰিম আৰু বড়ো ৰাইজৰ বাবে আৰু বড়োলেণ্ডৰ বাসিন্দাসকলৰ বাবে আমি কাম কৰিব পাৰিম আজি বড়ো চুক্তিত আমি 70% কাম কৰিছো 30% কাম কৰিব এতিয়াও বাকি আছে সংবিধানৰ 125তম সংশোধনী কাম কৰিবৰ বাবে বাকি আছে বড়োলেণ্ডত বিজেপিৰ চৰকাৰ হলে আমি এই কামবিলাক সুন্দৰ কৰি আগুৱাই লৈ যাব পাৰিম কাৰণ আমি বিশ্বাস কৰো যে বড়োলেণ্ডৰ সামগ্ৰিক বিকাশে অসমৰ উন্নতি কৰিব পাৰে শ্ৰদ্ধাৰ ৰাইজ আজি আমি ইতিমধ্যে আমাৰ বহুতো কাম আমি আগুৱাই লৈ গৈছো যেনেকে বাথৌ থানচালিৰ কথা কৈছো তেনেকৈ আমি আদিবাসী সমাজৰ উপাসনাৰ স্থল আৰু আদিবাসী সংঘৰ্ষৰ সময়ত যিসকল মানুহৰ ক্ষতি হৈছিল তেওঁলোকক আমি নতুনকৈ আৰু 50,000 টকাকৈ দিয়াৰ বাবেও আমি সিদ্ধান্ত গ্ৰহণ কৰিছো আজি আমি আমাৰ বিটিসি এৰিয়াৰ সকলো জাতি উপজাতিৰ সমস্যাবিলাক সমাধানৰ কাৰণে আজি আমি আগবঢ়াই লৈ গৈছো যোৱা কেইদিনমান আগতে গুৱাহাটীত আমি 12,000 ছোৱালী আৰু ল'ৰাৰ লগত আমি ধুনীয়া বিহু নৃত্য আমি গুৱাহাটীত প্ৰদৰ্শন কৰিছিলো তাৰ পিছত আমি ঝুমুৰক লৈ গলো ঝুমুৰে সুন্দৰ কৰি প্ৰদৰ্শন কৰিলে 10,000 ছোৱালীয়ে লৰাই এইবাৰ আমি ডিসেম্বৰ মাহত 10,000 ল'ৰা ছোৱালীক লৈ গুৱাহাটীত আমি বাগৰুম্বা নাচৰো আমি প্ৰদৰ্শন কৰিম তাৰ পিছত লাহেকৈ গোৱালিনী আৰু বিভিন্ন আমাৰ অসমৰ সংস্কৃতিক আমি গুৱাহাটীত লৈ গৈ বিশ্বৰ দৰবাৰত চিনাকি কৰি দিয়াৰ ব্যৱস্থা কৰিছো আজি আপোনালোকে দেখিছে যে বিজেপি চৰকাৰ অহাৰ পিছত এই গোটেই কামবিলাকৰ লগে লগে অসমৰ দুখীয়া মানুহৰ কামবিলাকত আমি হাত দিছো আজি বিজেপি চৰকাৰ অহাৰ কাৰণে কলেজত নামভৰ্তি কৰিবৰ কাৰণে আমি টকা দিব নালাগে বিজেপি চৰকাৰ অহাৰ কাৰণে ছোৱালীয়ে যদি কলেজত পঢ়ে হায়াৰ সেকেন্ডাৰীত 1,000 টকা ডিগ্ৰীত 1,200 টকা আৰু ইউনিভাৰ্চিটিত পঢ়িলে 2,500 টকা লাভ কৰে ক্লাছ 9ত ছোৱালীয়ে সাইকেল পায় ক্লাছ 12ত স্কুটি পায় আজি লৰা ছোৱালীৰ পঢ়াৰ খৰচ দেউতাক মাকে বহন কৰিব নালাগে বিজেপি চৰকাৰে বহন কৰে আপোনালোকে জানি ভাল পাব আগতে ৰেশন কাৰ্ডত আমি অকল চাউল পাইছিলো কিন্তু 1 নৱেম্বৰৰ পৰা ৰেশন কাৰ্ডত আমি চাউলৰ লগতে দালি নিমখ আৰু চেনিও আমি কম দামত দিয়াৰ ব্যৱস্থা কৰিম যাতে ৰাইজে কোনো অসুবিধা পাব নালাগে আমাৰ বিটিসিক আমি 3 লাখ পৰিয়ালক অৰুণোদয় আঁচনি দিছিলো কিন্তু এইবাৰ যেতিয়া মই মিটিঙত আহিলো মোক বহুত মায়ে কলে বহুত বাইদেৱে কলে যে আমি অৰুণোদয় পোৱা নাই ইয়াতে অৰুণোদয় নোপোৱা কিমান মানুহ আছে হাত দাঙকচোন
কোনে কোনে অৰুণোদয় পোৱা নাই হাত দাঙক পিছফালে কোনে কোনে পোৱা নাই আচ্ছা এতিয়া কোনবাই অৰুণোদয় পায় কোনবাই নাপায় নোপোৱাখিনিৰ মনটো বেয়া লাগে নে নালাগে লাগে নে নালাগে লাগে এইবাৰ মই সেই কাৰণে সিদ্ধান্ত লৈছো যে নতুন কৰি বিটিচিৰ আই মাতৃসকলৰ কাৰণে মই 5 লাখ অৰুণোদয় হিতাধিকাৰী নতুনকৈ লিষ্টত লম কিমান লম 5 লাখ তাৰ মানে যদি 40টা সমষ্টিত আমি ইয়াতে ভাগ কৰো এটা এটা সমষ্টিত নতুনকৈ